নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মোবাইল ফোনত যোৱাকালি বাৰু এই মেছেজটো আহিছিলে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰায় সংখ্যক মানুহৰে মোবাইল ফোনত যোৱাকালি এই মেছেজটো ৰিফ্লেক্ট হৈছিলে। একচুৱেলি মেছেজ নহয়, এটা হঠাৎ নটিফিকেশ্যন বাজি উঠিছিলে আপোনালোকৰ মোবাইল ফোনত। আপোনাৰ মোবাইলতো আহিছিলে নে নাই অহা কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। বহুলোকে হয়তো ইতিমধ্যে গম পালে যে এই মেছেজটো চৰকাৰৰ ফালৰ পৰা পঠিওৱা হৈছিলে আমাক এলাৰ্ট কৰিবৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, ভয় কৰিব নালাগে। এই মেছেজটো বৰ্তমান সময়ত ইমান এটা প্ৰয়োজনীয় নহয়। আপোনালোকৰ ক্ষেত্ৰত জাষ্ট ট্ৰাই কৰি চাইছিলে। তো এই মেছেজটোনো হয় কি? আপোনাৰ মোবাইলতো যদি এই মেছেজটো যোৱাকালি আহিছিলে তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক যাতে আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। যোৱাকালি যিটো SMS আহিছিলে সকলোৰে মোবাইলত বা যিটো নেকি নটিফিকেশ্যন শ্ব' হৈছিলে সেইটো কোৱা হয় চেল ব্ৰডকাষ্ট ছিষ্টেম। এই মেছেজটো বা এই এলাৰ্টটো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকৰে মোবাইলে পঠিওৱা হৈছিলে। যিসকলে অৱশ্যে সেই পুৰণা দিনৰ মোবাইল ফোনবিলাক ব্যৱহাৰ কৰে, যিবিলাক নেকি কিপেড মোবাইল, যিবিলাক নেকি এণ্ড্ৰইড মোবাইল নহয়, সেই মোবাইলবিলাকত এই মেছেজটো শ্ব' কৰা নাই। কিন্তু যিবিলাক মোবাইল নেকি ইণ্টাৰনেটৰ সৈতে কানেক্ট হৈ থাকে বা যিবিলাক এণ্ড্ৰইড মোবাইল বা যিবিলাক আইফোন, সেই মোবাইলবিলাকতহে এই মেছেজটো শ্ব' হৈছিলে। এই মেছেজটো এইকাৰণেই পঠিওৱা হয় যেতিয়া নেকি কোনো এখন ষ্টেটত বা কোনো এখন ডিষ্ট্ৰিক্টত বা কোনো এটা অঞ্চলত যেতিয়া প্ৰাকৃতিক দুৰ্যোগ আহিব লগা থাকে বা কিবা প্ৰয়োজনীয় কথা সকলোকে জনাব লগা থাকে, তেতিয়া চৰকাৰে এই মেছেজটো, এই ছিষ্টেমটোৰ জৰিয়তে এনেধৰণৰ মেছেজবিলাক আপোনালোকৰ মোবাইললৈ প্ৰেৰণ কৰে। এতিয়া আপোনালোকক যদি ডাইৰেক্টলি ইনবক্সত মেছেজ দিয়ে, আপোনালোকক যদি নিউজৰ জৰিয়তে জনাবলৈ যায়, প্ৰত্যেকে হয়তো নিউজ নাচাবও পাৰে, হয়তো আপোনালোকে ইনবক্স খুলি নাচাবও পাৰে মেছেজত কি লিখা আছে। কিন্তু হঠাৎ যেতিয়া আপোনাৰ মোবাইল ফোনটো বাজি উঠিব, মোবাইল ফোনটো যেতিয়া ভাইব্ৰেট কৰিবলৈ ল'ব, তেতিয়া নিশ্চয় আপোনালোকে আপোনালোকৰ মোবাইল ফোনটো চাব যে একজেক্টলি হৈছে কি, আহিছে কি। আৰু তাত যিটো মেছেজ ৰিফ্লেক্ট হ'ব, সেই মেছেজটো আপোনালোকে নিশ্চয়কৈ পঢ়িব আৰু তাৰ ফলত আপোনালোকে সতৰ্কিত হ'ব পাৰিব যিটো নেকি আহিবলগীয়া দুৰ্যোগ আছে সেই দুৰ্যোগটোৰ পৰা। তো এই মেছেজটো যোৱাকালি এইকাৰণেই আপোনালোকৰ মোবাইল ফোনত পঠাই চাইছিলে, জাষ্ট এটা ট্ৰাই কৰিছিলে যে মানুহবিলাকৰ মোবাইললৈ এই মেছেজটো যায় নে নাযায়। আপোনালোকক এক প্ৰকাৰ ক'বলৈ গ'লে ট্ৰায়েল কৰিছে আপোনালোকৰ ওপৰত। আপোনালোকে আগতে সৰুতে যেতিয়া নেকি ক্ৰিকেট খেল খেলিছিলে, ক্ৰিকেট খেল খেলাৰ আৰম্ভণিতে প্ৰথমটো বল ট্ৰায়েল কৰিছিলে নাই আপোনালোকে কওকচোন? জাষ্ট এইটো এটা ট্ৰায়েল বুলি ক'ব পাৰি। মানে আপোনালোকে বুজি উঠক যে এইটো একজেক্টলি হয় কি। যেতিয়া নেকি হঠাৎ আপোনালোকৰ কেতিয়াবা কিবা দুৰ্যোগ আহিব, তেতিয়া আপোনালোকৰ মোবাইলত যেতিয়া নেকি হঠাতে বাজি উঠিব এই মেছেজটো, তো আপোনালোক যাতে সতৰ্কিত হ'ব পাৰে যে কিবা এটা নটিফিকেশ্যন আহিছে, চৰকাৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰিছে, আমি সাৱধানে থকাটো উচিত। আপোনালোক যাতে সতৰ্কিত হ'ব পাৰে, তো তাৰ কাৰণেই আপোনালোকলৈ এই মেছেজটো প্ৰেৰণ কৰা হৈছিলে। এইটো জাষ্ট এটা ট্ৰায়েল কৰিছিলে। গতিকে ভয় কৰিবলগীয়া একো নাই, কিন্তু ভয় কৰিবলগীয়া কথাটো হ'ল নেক্সট টাইম যদি এই মেছেজটো আপোনালোকৰ মোবাইলত আকৌ আহে, তেতিয়া আপোনালোকে ভয় কৰিব লাগিব। তেতিয়া আপোনালোকে ভালদৰে পঢ়ি চাব যে একজেক্টলি মেছেজটোত আহিছে কি হ'ব পাৰে বুলি আপোনালোকক কৈছে, কি নটিফিকেশ্যন জাৰি কৰিছে চৰকাৰ ফালৰ পৰা, আৰু সেইমতে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিব। ধৰি লওক ঘূৰ্ণী বতাহ অহাৰ সম্ভাৱনা আছে, ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে, ধৰি লওক আপোনাৰ বতাহ ধুমুহা অহাৰ সম্ভাৱনা আছে, ভূমিকম্প অহাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত এই এলাৰ্টটো আপোনালোকলৈ আহিব আৰু সেই সময়ত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে। জানি কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ সুযোগ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।